এই যি সৰুপথাৰ সমষ্টিৰ আমাৰ সীমান্ত অঞ্চলত যি অবৈধ প্ৰব্ৰজনকাৰী বা অবৈধ সন্দেহযুক্ত নাগৰিকে যি বৃহৎ বনাঞ্চল এৰিয়া ৰেংমা বনাঞ্চলৰ বৃহৎ অঞ্চল তেওঁলোকে অধিকাৰ কৰি ৰাখিছিল বা বেদখল কৰি ৰাখিছিল আৰু এই বেদখল মুক্ত কৰাৰ কাৰণে শেহতীয়াকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি সাহসী পদক্ষেপ ল'লে তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতৰ এই সাহসী পদক্ষেপৰ বাবে আজি এই বেদখল মুক্ত হ'বলৈ সক্ষম হৈছে আৰু এই বেদখল আচলতে প্ৰায় ৰেংমা বনাঞ্চলৰ প্ৰায় 11,000 বিঘাকৈ মাটি আচলতে বেদখল হৈ আছিল আৰু এয়া আচলতে অসমৰ ভিতৰত আটাইতকৈ বৃহৎ এক অঞ্চলত যি বেদখল মুক্ত অভিযান চলি আছে এয়া আচলতে অসমীয়া জাতিৰ কাৰণে যথেষ্ট শুভ দিন কিয়নো অসমৰ বিশেষকৈ সৰুপথাৰ সমষ্টিৰ এই বৃহৎ অঞ্চলত সন্দেহযুক্ত নাগৰিকে যেনেধৰণে বেদখল কৰি ইয়াৰ যি জাতি জনগোষ্ঠীৰ লৈ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ ভৱিষ্যতৰ প্ৰতি যি সংকট বা বিপদ মাতিছিল বা বিপদ আমি অনিবাৰ্য আছিল গতিকে এই ক্ষেত্ৰত আচলতে এই বেদখল মুক্তই অসমীয়া খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ প্ৰভুত্ব আৰু অধিকাৰ ভৱিষ্যতৰ দিনলৈ সুৰক্ষিত কৰি ৰাখিব গতিকে এই পদক্ষেপে অসমীয়া জাতিক ভৱিষ্যতৰ দিনত সুৰক্ষিত কৰি ৰাখিব গতিকে মই ভাবোঁ যে ইয়াৰ লগতে আচলতে আমাৰ এই অঞ্চলটোত যে বেদখল মুক্ত কৰাৰ লগে লগে আচলতে এই অঞ্চলত ভৱিষ্যতৰ দিনত যাতে পুনৰ কোনো ধৰণৰ অনুপ্ৰৱেশ সেয়া লাগিলে কোনো সন্দেহযুক্ত নাগৰিকেই হওক বা বহিৰাজ্যৰ আগ্ৰাসনেই হওক কোনো কাৰণতে যাতে এই বেদখল পুনৰবাৰ বা বেদখল কৰি হাতলৈ নাযায় ইয়াত আচলতে আমি চৰকাৰ বা মুখ্যমন্ত্ৰী ডাঙৰীয়াক তাৰ কাৰণে আমি আহ্বান জনাম কিয়নো আমি সৰুপথাৰবাসীয়ে 1980 চন আৰু 2014 চনত আমি বহু দুৰ্যোগপূৰ্ণ সময় আমি সমষ্টিবাসী ৰাইজে পাৰ কৰিছোঁ 80 চনত বহু লোকৰ আজি মৃতদেহ ঠাহ খাই পৰিছিল আমি আচলতে যদি সৰু আছিলোঁ সেই সময়ত আমি দেখিছিলোঁ আমাৰ ঘৰৰ আমিও আমাৰ এই সীমান্ত এই অঞ্চলৰ পৰা 5 কিলোমিটাৰ দূৰত আমাৰ জন্ম গাঁও সেই অঞ্চলত আমি সেই সময়ত আচলতে ঘৰ দুৱাৰ এৰি পলাই যোৱাৰ এটা পৰিৱেশ হৈছিল সেই সময়ত উৰিয়ামঘাটলৈকে আচলতে আক্ৰমণ হৈছিল আৰু 2014 চনৰ কথা সকলোৱে জানেই 2014 চনত বহু গাঁও জ্বলাই দিয়া হৈছিল ভৱিষ্যতৰ দিনত যাতে তেনেধৰণৰ পৰিৱেশ পুনৰাবৃত্তি নহয় তাৰ কাৰণে চৰকাৰ তথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ফলপ্ৰসূ দৃঢ় পদক্ষেপ লোৱাৰ প্ৰয়োজন আছে কিন্তু বৰ্তমান আমাৰ সীমামূৰীয়া ৰাজ্যৰ গাঁওসমূহৰ লগত যথেষ্ট সদ্ভাৱ আছে বিভিন্ন সময়ত আমাৰ ইয়াৰ সচেতন নাগৰিকে দুই পক্ষৰ ৰাইজৰ মাজত বিভিন্ন সময়ত সমন্বয়ৰ কাৰণে বিভিন্ন প্ৰচেষ্টা চলাই আহিছে গতিকে ভৱিষ্যতৰ দিনতো এই সমন্বয় ৰক্ষা কৰি ভৱিষ্যতৰ যাতে কোনো দুষ্কৃতিকাৰীয়ে তেনেধৰণৰ পৰিৱেশৰ পুনৰাবৃত্তি কৰিব নোৱাৰে তাৰ কাৰণে আমি সকলোৱে সজাগ সচেতন হৈ থাকিব লাগিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ